হেল্ল' এভৰিৱান, দি আছাম ক্লাছেছলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন জব আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ যোনটো জব আপডেটৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ, এইটো RBI অফিচ এটেণ্ডেণ্ট পোষ্ট। গতিকে ইয়াৰ বিষয়ে মই আপোনালোকক ডিটেইলছত কৈ দিব বিচাৰিছোঁ। নেম অফ দ্য পোষ্ট হৈছে অফিচ এটেণ্ডেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 572টা। ইয়াতে বিভিন্ন ধৰণৰ ষ্টেটৰ কাৰণে বেলেগ বেলেগ নাম্বাৰ অফ পোষ্ট আছে। আপোনালোকে লিষ্টখন চাই ল'ব পাৰে। এই পোষ্টটোত এপ্লাই কৰিবৰ বাবে কেণ্ডিডেটৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে কেটেগৰী ৱাইজত এজ ৰিলেক্সেশ্যনো দিয়া আছে। SC আৰু STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, PWBD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWBD OBCৰ বাবে 13 বছৰ, PWBD SC STৰ বাবে 15 বছৰ। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'ব বিচাৰিছোঁ। কেণ্ডিডেটজন মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব আৰু আণ্ডাৰ গ্ৰেজুৱেট হ'ব লাগিব। অৰ্থাৎ তেওঁ হায়াৰ কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট হ'ব নালাগিব আৰু তেওঁ লোকেল লেংগুৱেজটো পঢ়িব, লিখিব আৰু ক'ব পাৰিব লাগিব। এতিয়া মই এপ্লিকেশ্যন ফিজটোৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। জেনেৰেল OBC আৰু MOBCৰ বাবে 450 প্লাছ 18% GST, SC ST PWBD EXSৰ ফিজটো হৈছে 50 ৰুপিজ প্লাছ 18% GST আৰু ষ্টাফৰ বাবে নীল। ইয়াৰে অনলাইন এপ্লিকেশ্যন আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এইটো অলৰেডি চলি আছে। ইয়াৰ লাষ্ট ডেটটো হৈছে 4 ফেব্ৰুৱাৰী আৰু এই এক্সামটো হ'ব 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত। এতিয়া কি ছাবজেক্টৰ ওপৰত ইয়াত কুৱেশ্যন আহিব সেইটো মই কৈ দিব বিচাৰিছোঁ। ৰিজনিঙত 30 মাৰ্কছ থাকিব, জেনেৰেল ইংলিছত 30 মাৰ্কছ থাকিব, জেনেৰেল এৱাৰনেছত 30 মাৰ্কছ থাকিব, নিউমেৰিকেল এবিলিটিত 30 মাৰ্কছ থাকিব। টোটেল 120 মাৰ্কছৰ পৰীক্ষা হ'ব আৰু অনলাইন টেষ্টটো হ'ব 90 মিনিটছৰ। প্ৰথমতে অনলাইন টেষ্টটো দিব লাগিব, তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত মেডিকেল ফিটনেছ, ভেৰিফিকেশ্যন অফ চাৰ্টিফিকেটছ, এনেধৰণে ইয়াৰ চিলেকশ্যনসমূহ হ'ব। গতিকে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিবৰ কাৰণে আৰু বেছি দিন নাই। গতিকে যোনসকলে এই পোষ্টটোত দিব বিচাৰিছে তেওঁলোকে অতি সোনকালে এই পোষ্টটোত এপ্লাই কৰিব পাৰে। অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবৰ কাৰণে বেলেগত ক'তো যাব নালাগে। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, তাতে গোটেইখিনি লিংক দিয়া থাকিব। তাতে ক্লিক কৰি আপোনালোকে অনলাইন ফিল আপটো কৰি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পালে। আগলৈও এনেধৰণৰ জব আপডেটবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।